মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিটো আজি হৈ গ'ল এনুৱেল এক্সাম, আৰু যিসকলৰ হৈ গৈছে ছ'চিয়েল চায়েন্সৰ, আৰু যিসকলৰ হোৱা নাই, এই কুৱেশ্যন পেপাৰখন বহুতেই ইম্পৰ্টেণ্ট আৰু এনচাৰবিলাকো মই পৰাপক্ষত কৰি দিম তোমালোকক। চাবা ছাত্ৰ ছাত্ৰীসকল, তোমালোকক তাৰ আগতে এটা ভাল খবৰ দিব বিচাৰোঁ। কাৰণ তোমালোকে এতিয়া টিউচনৰ কাৰণে ক্লাছ 9ৰ টিউচনৰ কাৰণে হাবাথুৰি খাব নালাগে। লগতে তোমালোক অভিভাৱকসকলে হাবাথুৰি খায়, কাৰণ আজিকালি পঢ়াৰ ক্ষেত্ৰত বহুত আগবাঢ়িছে। গাৰ্জেনেও বুজি পায় পঢ়াটো কিমান গুৰুত্বপূৰ্ণ, সেয়েহে টিউচন এটা বাধ্যতামূলক হৈ পৰিছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়া টিউচনৰ নামত তোমালোকে হাজাৰ হাজাৰ পইচা দিয়াৰ প্ৰয়োজন নাই। 12 দিনত 500-600 তেনেকুৱা পইচা দিয়াৰ প্ৰয়োজন নাই। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আৰু বিদ্যালয়ৰ পৰা আহি কি চাইকেলখন লৈ কষ্ট কৰি যোৱাৰ প্ৰয়োজন নাই। তাৰ পৰা আহি ভাগৰ লাগে, ৰাতি বহুত লছ হয়। টিউচনে 1 ঘণ্টা পঢ়ে, অহা যাওঁতে 2 ঘণ্টা লাগে। সকলো সমস্যাৰ সমাধান এছআৰ এডুকেশ্যনে আনিছে। মোবাইলটোৰ জৰিয়তে পঢ়িব পাৰিবা মাত্ৰ 99 টকাত। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সময়ত যি সুবিধা আহে সুবিধা ল'ব লাগে। এতিয়া তোমালোকে কষ্ট কৰিব নালাগে, ঘৰত বহি মোবাইলৰ জৰিয়তে পঢ়িব পাৰিবা। যিহেতু মোবাইল সকলোৰে থাকে, গতিকে মোবাইলৰ জৰিয়তে পঢ়িব পাৰিবা। আৰু লগতে তোমালোকে আজি ক্লাছটো কৰিব নোৱাৰিলে তোমালোকে পিছতো চাই ল'ব পাৰিবা, ৰেকৰ্ডেড হৈ থাকিব। গতিকে ছাত্ৰ ছাত্ৰীসকল, যিটো হোৱাটছএপ নাম্বাৰ আছে, হোৱাটছএপ নাম্বাৰটো SMS কৰি তোমালোকে ক্লাছত জইন হৈ লোৱা। বহুতে ভাবে যে এইটো মিছাকে কৈছে নি, পেমেণ্টটো কৰাৰ পিছত ক্লাছত জইন নহ'ব নেকি। সেইটো একদম ভুল ভাবিছে, কাৰণ বহুতে ব্লেকমেইলিং কৰে বা তেনেকুৱাকে ভুৱা কৰে, কিন্তু তেনেকুৱা নহয়। আমাৰ আগৰ ক্লাছবিলাকো চাই ল'ব। আমি আগৰ পৰা তেনেকুৱা ক্লাছৰ ব্যৱস্থা কৰি আহিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, গতিকে কোনো জইন হ'ব বিচাৰিলে হোৱাটছএপত SMS কৰি জইন হ'ব পাৰিব। ঠিক আছে, আমি প্ৰশ্ন আলোচনা কৰিছোঁ। ফুল মাৰ্কছ 90 থাকে, সময় থাকে 3 ঘণ্টা। 10 নম্বৰ ইণ্টাৰনেল এছেছমেণ্ট থাকে, যিটো তোমালোক কৰিব দিয়ে। আৰু তলৰ প্ৰশ্নসমূহ শুদ্ধ উত্তৰ লিখা। এবিধ জীৱাশ্ম ইন্ধন হ'ল, ইয়াৰে এনচাৰ হ'ব চিটো হ'ব কয়লা। ঠিক আছে। প্ৰাথমিক বৃত্তিৰ ভিতৰত অন্তৰ্গত কোনটো হ'ব? ইয়াৰ কোনটো নহয় বুলি কৈছে? গৱেষণা। কাৰণ যিবিলাক কৃষি, পশুপালন, মাছ ধৰা এইবিলাক হৈছে প্ৰাথমিক বৃত্তি। ভূমিকম্পৰ ফলত সাগৰৰ বুকুত সৃষ্টি হোৱা ঢৌ কি হ'ব? চুনামি। তোমালোকে জানা চুনামি। নেক্সট হৈছে ভাৰতৰ আটাইতকৈ বেছি ঘনত্ব থকা ৰাজ্যখন কোনখন? হৈছে কেৰালা। ঠিক আছে। বৰাক নদীৰ দৈৰ্ঘ্য 900 কিলোমিটাৰ। ভূপৃষ্ঠত ঠাই অৱস্থান সম্বন্ধক তথ্য অৰ্থাৎ দ্ৰাঘিমাংশ, অক্ষাংশ, উচ্চ আদি আহৰণ কৰিবলৈ লোৱা ব্যৱস্থাটো হৈছে গোলকীয় স্থান নিৰ্ণয় ব্যৱস্থা। মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক হ'ল দৰিদ্ৰতা। বাণিজ্যিক বেংক কেই ধৰণৰ একাউণ্ট খোলা হয়? 3 ধৰণৰ খোলা হয়। ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক অৰ্থাৎ নাবাৰ্ড কেতিয়া হৈছিল? 1982 চনত হৈছিল। জাম, জেলি, আচাৰ আদি চৰবতত কোনটো চিহ্ন দিয়া হয়? FPO দিয়া হয়। ঠিক আছে। নেক্সট হৈছে, আৰু বাকীটা জানে একমাৰ্ক বিলাক তেলজাতীয় সমষ্টি, ISI তেল যিবিলাক লোহজাতীয় সমষ্টি বিলাক, হলমাৰ্ক তোমালোকে জানা, এইবিলাক যিবিলাক সোণ ৰূপ এইবিলাক ব্যৱহাৰ কৰা হয়। নেক্সট হৈছে ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল? ভগদত্তৰ জীয়ৰীৰ নাম আছিল ভানুমতী। বিটো হ'ব শুদ্ধ উত্তৰ। ৰজন্ত বাজত কি আছে এইটো? ৰাজত্ৰংগিনী কোনে ৰচনা কৰিছিল? এইটো কলহন হ'ব। ঠিক আছে। নেক্সট আহোমৰ আমোলত ভূ সম্পত্তিৰ গৰাকী কি বুলি কয়? স্বৰ্গদেউ। ভট্টদেৱে ৰচনা কৰা গীতা গ্ৰন্থখনৰ নাম কথা গীতা। ৰামানন্দৰ প্ৰিয় শিষ্য আছিল কবিৰ। ঠিক আছে। ফৰাচীসকলৰ মুখ্য কাৰ্যালয় ক'ত আছিল? পণ্ডিচেৰী। চিৰাজউদ্দৌলাৰ প্ৰধান সেনাপতি কোন আছিল? সেইটো হৈছে মীৰ জাফৰ। ঠিক আছে। তোমালোকে এইটো কমেন্ট কৰি জনাবা, যে মই চাম বাৰু, এইটো এবাৰ চাব লাগিব। যদি শুদ্ধ হয় মই কমেন্ট কৰি, যদি অশুদ্ধ হয় তেতিয়া মই কমেন্ট কৰি পিন কৰি দিম। তোমালোকে কমেন্টটো এবাৰ চাব পাৰা। ঠিক আছে। যিটো 17 নম্বৰটো তোমালোকে চাব লাগিব। কোনজন গভৰ্ণৰ জেনেৰেলৰ দিনত ভাৰতত প্ৰথম ডাক টিকটৰ প্ৰচলন হৈছিল? এইটো তোমালোকক মই কমেন্ট ছেকশ্যনত জনাই দিম, তোমালোকে চাবা। আৰ্য সমাজৰ প্ৰতিষ্ঠাতা আছিল যিটো গোবিন্দ। আৰ্য সমাজ বুলি কওঁতে এইটো হৈছে স্বামী দয়ানন্দ সৰস্বতী আছিল। ঠিক আছে। নেক্সট হৈছে আহোমৰ শেষ ৰজাজন কোন আছিল? পুৰন্দৰ সিংহ। ছাত্ৰ 19 নম্বৰটো মোৰ অলপ সন্দেহ আছে। এইটো মই এই 3টা প্ৰশ্ন মই কমেন্ট ছেকশ্যনত জনাই দিম। ঠিক আছে। ভুল কৰি নিদিওঁ বাৰু, এবাৰ চাই কেনে তোমালোকক মই জনাই দিম। ব্ৰিটিছ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন অসমীয়া হৈছে মণিৰাম দেৱান। দেশৰ আইনসমূহ কোনে প্ৰস্তুত কৰে? বিধানমণ্ডলে। দেশৰ কোন সংবিধানৰ আৰ্হিত আমাৰ সংবিধানৰ ৰাষ্ট্ৰ নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত? আয়াৰলেণ্ডৰ সংবিধানৰ জৰিয়তে। ভাৰতবৰ্ষৰ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ কাৰণ হৈছে
ভাৰতবৰ্ষৰ কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই, সেইকাৰণে ধৰ্মনিৰপেক্ষ বুলি কোৱা হয়। নাগৰিকসকলে ৰাষ্ট্ৰৰ প্ৰতি থকা দায়িত্বই হ'ল কি হ'ব, কৰ্তব্য। নাগৰিকসকলৰ ৰাষ্ট্ৰৰ প্ৰতি থকা দায়িত্বই কৰ্তব্যৰ অধিকাৰ। ঠিক আছে, ৰাষ্ট্ৰৰ প্ৰতি থকা কৰ্তব্যৰ অধিকাৰী ডিটো হ'ব লাগে। ঠিক আছে, ডিটো হ'ব লাগে। তোমালোকে কমেণ্ট ছেকশ্যন যাবা, এইটো মই পিন কৰি দিম যদি তোমালোকে এই দুটাৰ ভিতৰত কোনটো হ'ব। নেক্সট 26 নম্বৰ প্ৰশ্নকেইটা তোমালোকে নিজে চেষ্টা কৰিবা, এইকেইটা যিটো তোমালোকে কৰিবা, কিতাপখন চাবা, তেতিয়াহ'লে বেছি ভাল হ'ব তোমালোকৰ। কোনো এঠাইত জনবসতি হোৱা নোৱাৰ দুটা কাৰণ লিখা, যিহেতু 2 নম্বৰীয়া কুৱেশ্যন পেপাৰ, তোমালোকে নিজে লিখিব লাগিব বনাই বা বুজি এনে। জনসংখ্যা বৃদ্ধিয়ে কি কি সমস্যাৰ সৃষ্টি কৰে? মেগালোপলিছ কাক বোলে? গৰম পানীৰ সোঁত বুলিলে কি বুজা? বৃত্তিমূলক শিক্ষা কাক বোলে? উৎপাদনৰ মূল উপাদান কেইটা কি কি? গ্ৰাম্য আৰু নগৰীয়া বসতিৰ দুটা পাৰ্থক্য। দুইবিধ সাগৰীয় মাছৰ নাম লিখা, যি খাদ্য হিচাপে গ্ৰহণ কৰা হয়। নেক্সট হ'ল ভাৰতৰ 2খন প্ৰধান কপাহকাৰী কপাহ উৎপাদনকাৰী ৰাজ্য। এইটো পৰীক্ষাত মই কমন দিছিলো, বহুকেইটা কমন পৰিছে তোমালোকক আগতে মই দিয়া। এইবিলাক ইম্পৰ্টেণ্ট প্ৰশ্ন আটাইখিনি। চুকাফা অসমলৈ আহোঁতে লগত অনা মন্ত্ৰী দুজন কোন আছিল? দিব্য প্ৰবন্ধম কি? লিখিত সংবিধান প্ৰচলন থকা 2খন ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰ দিয়া 27 নম্বৰ। জনপ্ৰব্ৰজন কাক বোলে? ইয়াৰ কাৰণসমূহ কি কি? কাৰণবোৰ। 2 নম্বৰ আছে উৎপত্তি কালৰ ভিত্তিত ভাৰতৰ নগৰসমূহক কেইটা ভাগত ভাগ কৰা হয় আৰু কি কি? মানৱ সম্পদৰ উন্নয়নত বাধাসমূহ কি কি? গ্ৰাহকে লাভ কৰা 3টা অধিকাৰ উল্লেখ কৰা। চিলাৰায় কোন আছিল? তেওঁ কি কি ৰাজ্য জয় কৰিছিল? কেপ্টেইন ৱেলছ কোন আছিল? তেওঁ অসমলৈ কিয় আহিছিল? ইয়াৰ ফলাফল কি হ'ল? সংবিধানত মৌলিক অধিকাৰসমূহ অন্তৰ্ভুক্ত হোৱাৰ কাৰণ কি? চমুটোকা লিখা। 4টা আছে। সৌৰশক্তি, মানৱ সম্পদ উন্নয়ন, আত্মসহায়ক গোট, দেৱদাসী প্ৰথা, তাৰপিছত ৰেগুলেটিং এক্ট, সংসদীয় চৰকাৰ, যিকোনো 4টা লিখিলে হৈ যাব। নেক্সট হৈছে সংবিধান প্ৰণয়ন অসমৰ ভূমিকা কি আছিল? ইংৰাজ শাসনকালত হোৱা বিচাৰ বিভাগীয় সংস্কাৰসমূহ কি কি আছিল? মধ্যযুগত অসমীয়া সমাজত নাৰিকাৰ ভূমিকা কেনে আছিল? অসমৰ এখন মানচিত্ৰ অংকন কৰি তলত দিয়া ঠাইসমূহ যথাস্থানত বহুৱা। চাৰিসীমা লিখিবা। মাজুলী, কাজিৰঙা, ডিগবৈ। গতিকে অসমৰ মেপ তোমালোকে প্ৰেক্টিচ কৰাটো ভাল। এইটো বুলিয়ে নহয়, ক্লাছ 9তো লাগে, 10তো লাগে। গতিকে অসমৰ মেপখন তোমালোকে প্ৰেক্টিচ কৰিবা, পৰীক্ষাৰ কাৰণে হওক, পিছৰ কাৰণেও হওক। ঠিক আছে, ছাত্ৰ ছাত্ৰীসকল বুজি পালা তোমালোকে? আশা কৰো তোমালোকে সকলোৱে গম পালা। নেক্সট আমি নেক্সট কুৱেশ্যন পেপাৰ আলোচনা কৰিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকৰ কাৰণে, যিহেতু ইম্পৰ্টেণ্ট হয়। GT চেনেল ছাবস্ক্ৰাইব কৰি ৰাখাতে এডুকেশ্যন চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিলে বেছি ভাল, শিক্ষা লাভ কৰিব পাৰি, হয় নহয়? বাৰু অলপ আমি GT চেনেল চাব লাগে কেতিয়াবা, হয় নে নহয়? বাৰু সেইবিলাক পিছৰ কথা। আৰু ক্লাছত জইন হৈ ল'বা, অনলাইন ক্লাছ হ'বই আৰু। ঠিক আছে, বাই।